যিটো ডিজিট ৰিপিট হৈ আছে বাৰ বাৰ আমি সেই ডিজিটটোৰ ওপৰত এটা বাৰ লিখি দিব পাৰোঁ 0.3 বাৰ 0.3 বাৰ মানে ইয়াতে 3টো বাৰ বাৰ ৰিপিট হৈ আছে 3টো বাৰ বাৰ ৰিপিট হৈ আছে সো আমি 3ৰ ওপৰত বাৰ দিম আই হোপ তোমালোকে বুজি পাইছা এটো কিছুমানে এনেকেও লিখে দে 0.3 ওপৰ ডট এটা দিও লিখে সো ডট দিলেও সেই নাম্বাৰটো ৰিপিট হ'ব এটো সোৱা ইয়াতে আমি দেখা পাইছো কি 1.47 বাৰ বাৰ 47 টো ৰিপিট হৈ আছে 47 টো বাৰ বাৰ ৰিপিট হৈ আছে সো 47 ৰ ওপৰত আমি বাৰ দিম নহলে বা আমি 1.47 লিখি 4 আৰু 7 ৰ ওপৰত ডটও দিব পাৰো লিখি সিমিলাৰলি এটো নাম্বাৰত আমি কেনেকৈ লিখিব পাৰো ইয়াতে তুমি সোৱা 1.2 লকে এতিয়ালৈকে একো ৰিপিট হোৱা নাই 1.2 লকে একো ৰিপিট হোৱা নাই দেন তাৰ পাছত 3434 ৰিপিট হৈ আছে বাৰ বাৰ সো আমি 34 ৰ ওপৰত বাৰ এডাল দিম নহলে বা আমি 1.234 লিখি 3 আৰু 4 ৰ ওপৰত ডটও দিব পাৰো